মৰ্নিং আজি আমি নিফটিৰ মাৰ্কেট এনালাইচিছ কৰোঁ। প্ৰথমে আমি ডাটা চাওঁ। যোৱাকালি ৰাতিপুৱা কি হৈছে 24,741ত 1 crore কল ৱাই আহিছে 1.6 crore আৰু 24,773 অৰ্থাৎ 24,800ৰ ওচৰত পুট ৱাই 3.9 অৰ্থাৎ 24,800 এটা আমি সাপোর্ট হিসাবে ল'ব পাৰোঁ। বাকি ওপেন ইন্টারেস্ট উইকলি ডাটাটো চাই লওঁ। ওপেন ইন্টারেস্টৰ উইকলি ডাটা চাবলৈ আমি 1 ঘণ্টা কেণ্ডেলত যাব লাগিব। তাৰপিছত ইয়াতে গৈ আমি বাকি যিবোৰ উইকলি ডাটা আমি ডিলিট কৰি দিম। উইকলি ডাটাবোৰ ডিলিট কৰি চাওক। এইটো 1 আৱাৰ কেণ্ডেল, এইটো যোৱাকালি য'ত আৰম্ভ হৈছিল এই চাওক ইয়াতে শেষ হৈছে। এতিয়া মাৰ্কেট আছে এইখিনিত 24,740 প্ৰায় 800ৰ ওচৰত আৰু 800ত চাওক 44 লাখ পুট ৱাই আছে অৰ্থাৎ ইয়াত সাপোর্ট আৰু কল ৱাই আছে 4.72 লাখ। আৰু যদি মেজৰ সাপোর্ট চাই তেতিয়াহ'লে এইটো 24,744 লাখ আছে পুট ৱাই আৰু কল ৱাই 16 লাখ উইথড্ৰ কৰিছে। গতিকে আমি 700 আৰু 800 এই দুটাৰ মাজত ডাঙৰ সাপোর্ট হ'ব। গতিকে আজি মাৰ্কেট ওপেনিং ক'ত হয় সেইটো চাই পিনে ট্ৰেডটো আজি যিহেতু এক্সপায়াৰি আছে নিফটিৰ 24,700 আৰু 800ত মাৰ্কেট ক'ত ওপেনিং হয় সেইটো চাই ল'লে হয়। আজিৰ ডাটা হিচাপত যোৱাকালি যিখিনি ডাটা পোৱা গ'ল 24,700 আৰু 800 হৈছে মেজৰ সাপোর্ট। তাৰপিছত যদি ৰেজিষ্টেন্স চাব যায় 24,900ত এটা ৰেজিষ্টেন্স আছে। তাৰপিছত 24,950 ওপৰত ৰেজিষ্টেন্স তলত কিন্তু সাপোর্টটো বেছি আছে। গতিকে মাৰ্কেট আল্টিমেটলি 700 800ৰ মাজতে শেষ হ'ব লাগে। তথাপি প্ৰথম 1 ঘণ্টা কেণ্ডেলে কি পাৰফৰ্মেন্স লয় সেইটোৰ ওপৰত ট্ৰেড ল'লে হ'ল। কিন্তু আজিৰ ডাটাই যিটো কয় 24,700 800 এটা ডাঙৰ সাপোর্ট হৈ আছে।